কাজিৰঙাৰ এলিভেটেড কৰিডৰক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ বাক্যবাদ মুখ্যমন্ত্ৰীৰ। এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক তুলাধুনা মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, অসমৰ উন্নয়ন নিবিচাৰে নেকি গৌৰৱ গগৈয়ে? কলিয়াবৰৰ মৌচন্দা পথাৰত এলিভেটেড কৰিডৰৰ শিলান্যাস কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰা ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ সন্মুখতে গৌৰৱ গগৈ ক্ষুৰ্ধাৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। কাজিৰঙাৰ এলিভেটেড কৰিডৰে কাজিৰঙাৰ জীৱ জন্তুৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব। গৌৰৱ গগৈৰ প্ৰশ্ন, জীৱ জন্তুৰ ওপৰত পেলাব পৰা প্ৰভাৱ সন্দৰ্ভত কি অধ্যয়ন চলিছে? এই সন্দৰ্ভত গৌৰৱ গগৈয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। কাজিৰঙাৰ এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোঁৱেই যে কিছুমান কামবোৰ এতিয়া হাইৱে বা টোল গেটৰ কামবোৰ বছৰে 3 বছৰ 4 বছৰ চলি আছে। তো 3-4 বছৰৰ কাৰণে কৰিডৰ কামবোৰ চলি থাকিব। ধূলি বালি এইবোৰ চব তাত ব্যয় থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, ইয়াৰ ওপৰত কি ষ্টাডি কৰা গৈছে? যোৱাকালি কংগ্ৰেছ দলৰ এজন সাংসদে এই এলিভেটেড কৰিডৰক বিৰোধিতা কৰিছে। মই কংগ্ৰেছ দলৰ এই সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব খোজো, আপুনি বিৰোধিতা কৰি থাকক, কিন্তু অসমে সপোন দেখিছে আকাশ চোৱাৰ, আৰু অসমে আকাশ চুবই, এই কথা মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰো। আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই এই এলিভেটেড কৰিডৰটোৰ বিৰোধিতা কৰিছে। 2019 চনত বৰ্তমানৰ নেশ্যনেল হাইৱেটোৰ কাৰণে বানপানীৰ সময়ত কাজিৰঙাত 1300 জীৱ জন্তুৰ মৃত্যু হৈছিল। প্ৰতি বছৰে 300-400 জীৱ জন্তুৰ মৃত্যু হৈয়েই থাকে বানপানীৰ সময়ত। আৰু বানপানীৰ সময়ত আপোনালোকৰ মনত আছে, আমি যেতিয়া ট্ৰাকবিলাক ডাইভাৰ্ট কৰি দিওঁ তেজপুৰেদি, মানুহৰ কিমান ক্ষতি হয়। গুৱাহাটী আৰু যোৰহাটৰ মাজত যদি 1 ঘণ্টাৰ দূৰত্ব কমি যায়, এজন ব্যক্তিয়ে কিমান বেছি তেল, ডিজেল, পেট্ৰল সঞ্চয় কৰিব, আপোনালোকে তাক এবাৰ মাত্ৰ ভাবি চাওক। আজি এই অসমৰ উন্নয়নৰ বাবে এলিভেটেড কৰিডৰতকৈ নিবনুৱা সমস্যা, বান সমস্যা সমাধানৰ প্ৰয়োজনীয়তা বেছি বুলি কৈ গৌৰৱ গগৈৰ মন্তব্য। 7,000 কোটি টকা মথাউৰি নিৰ্মাণত খৰচ কৰিলে দুখীয়া মানুহ বেছিকৈ উপকৃত হ'ব। ইয়াৰ বিপৰীতে সামাজিক মাধ্যমত গৌৰৱ গগৈক উভতি ধৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, যদি অসমৰ উন্নয়নৰ সন্মুখত হিমালয়ো থিয় হয়, আমি হিমালয়ো পাৰ কৰিম। আমি ডাঙৰীয়ালৈ আমি স্বাগতম জনাইছোঁ। 7,000 কোটি টকা তেওঁলোকে এটা প্ৰজেক্ট কৰিবলৈ বিচাৰে, কিন্তু আজি অসমৰ জ্বলন্তৰ সমস্যা হ'ল বানপানী গৰাখহনীয়া। এই 7,000 কোটি টকা আমাৰ মথাউৰি যদি মেৰামতিত খৰচ কৰিলেহেঁতেন, মই ভাবোঁ দুখীয়া মানুহবোৰ বেছি উপকৃত হ'লহেঁতেন। কিন্তু মই আজিও কৈছোঁ যে আমি কাৰো বাধা নামানো। হিমালয়ো যদি অসমৰ উন্নতিৰ সন্মুখত থিয় হয়, আমি হিমালয়ো পাৰ কৰিম। এইখন অটল, অবিচল আৰু আত্মবিশ্বাসী অসম। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।